ঘৰতে কম ঠাইতে টাপত ৰোৱা শাকেৰে মই কেনেকৈ হাতঠেকি বনালোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈকে। এয়া কম ঠাইতে ধুনীয়াকৈ টাপত যিকোনো খেতি লগাব পাৰি। ইয়াতে মই জলকীয়া, বেঙেনা, লগতে ভেন্দি আৰু বিন আৰু পদিনা আৰু পিঁয়াজৰ পাত, লগতে নহৰু পাত আটাইখিনিয়ে মই ইয়াতে ধুনীয়াকৈ ৰুইছোঁ। এয়া কোমোৰা পুলিও ধুনীয়াকৈ হৈছে। এনেকৈয়ে টাপত কম ঠাইতে ধুনীয়াকৈ ৰুব পাৰি আৰু বছৰটো ধুনীয়াকৈ ঘৰতে লগোৱা বস্তুৰে ধুনীয়াকৈ খাব পাৰি। ইয়াতে মই এই বেঙেনাৰ তলি ধুনীয়াকৈ বিলাহীও ৰুইছিলোঁ। বিলাহী আৰু চেঙেটেঙাৰ মাজত ধুনীয়াকৈ ডাঙৰ ডাঙৰ খুতুৰা এয়া হৈ আছে। এই খুতুৰা শাকখিনি মই ইয়াৰ পৰা ছিঙি ধুনীয়াকৈ আজি হাতঠেকি বনাম। সাত বিহুত আমি হাতঠেকি খাব লাগে, গতিকে ঘৰতে বিভিন্ন ধৰণৰ শাক 13 বিধমান ওলাইছে। ইয়াতে মই ছিঙিলোঁ। বিভিন্ন ধৰণৰ শাক আছে, খুতুৰা শাক আৰু বালিবটুৱা শাক, জিলমিল বুলিও কয়। লগতে এয়া ভেদাইলতা, মানিমুনি মই আটাইখিনি ছাটৰ ওপৰতে আৰু পদিনা আটাইখিনি শাক ইয়াতে পাইছোঁ, গতিকে এয়া আপোনালোককো দেখুৱাইছোঁ। আৰু লগতে মই পিঁয়াজৰ পাতো ছিঙিছোঁ। এনেকৈ আমাৰ ইয়াতে এসাঁজ ধুনীয়াকৈ আটাইবিধ শাকে পালোঁ, গতিকে মই এইখিনি ভালদৰে ধুই বনাম এতিয়া। ভালদৰে ধুই কুটি আৰু ইয়াতে মই হাতঠেকিত কঁঠাল আৰু কণ কণ বিলাহী, বেঙেনা আৰু আম আটাইখিনিয়ে মই দি ভালদৰে এইখিনি ধুই এয়া কাটি ল'ম ধুনীয়াকৈ। এনেকৈয়ে মই এয়া বহাই দিলোঁ আটাইখিনিয়ে। এনেকৈয়ে অকণমান হালধি আৰু নিমখ দিম আৰু অকণমান কেইফুটামান তেলত নহৰু দিছিলোঁ আৰু কেঁচা জলকীয়া দিছিলোঁ। এনেকৈয়ে এয়া শাক বনালোঁ। বিশেষ একো দিব নালাগে, এনেকৈ চিম্পল শাকখিনি খালে ভাল লাগে। বিভিন্ন ধৰণৰ শাক বনালে খাই ভাল লাগে। এয়া মই পন্তা ভাত বনাই এনেকৈ সজাই আমি আটাইয়ে খালোঁ। সাত বিহুত এনেকৈয়ে খাব লাগে, পেটটো ঠাণ্ডা পৰি থাকে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।